Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া সাহিত্য চয়নিকাৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব SSLC 2025ত সেই কোৱেশ্চনসমূহ তোমালোকক দেখুৱাই দিম আৰু তোমালোকে প্ৰত্যেকটো কোৱেশ্চন চিন্দি লবা আৰু পৰীক্ষাত ভালকে পঢ়ি যাবা ইয়াৰ পৰা তোমালোকে ভাল মাৰ্কস অৰ্থাৎ 95% কমন পাবাই ঠিক আছে আৰু এনেকুৱা হয় অসমীয়াত 100% কমন থাকি যায় গতিকে প্ৰত্যেকটো বস্তু ভালকে চাবা প্ৰথমতে তোমালোকে চোৱা বৰগীতৰ বিশেষকৈ তোমালোকে শ্ৰী মাধৱদেৱে ৰচনা কৰিছিলে এইখিনি চাবা ৰাগ বসন্তৰ আগত বন্দা আছে বৰগীতটি তোমালোকৰ তাৰ পিছত এই বস্তুখিনি তোমালোকে অলপ চাই থবা ঠিক আছে এই বস্তুখিনি চাবা আৰু লগতে মই কোৱেশ্চনসমূহ দেখুৱাই দিম মই কালাৰ কৰি থোৱা বস্তুখিনি তোমালোকে চাই দিবা ভালকে ঠিক আছে তাৰ পিছত আহি যোৱা প্ৰশ্নৱালী ভাব বিষয়ক যেহেতু এটো প্ৰথম কোৱেশ্চন হয় গতিকে চাবা কোৱেশ্চনটো সমু প্ৰশ্নৰ উত্তৰ দিয়া এটো চাবা ওৱানৰ ক চাবা তাৰ পিছত চাবা কোৱেশ্চন নং ঘ চাবা উঙ চাবা প্ৰথম চ চাবা তাৰ পিছত এফালে কোৱেশ্চন নং 2 টো চাবা বৰগীতৰ মূল ভাব লিখা একদম বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত চাবা তোমালোকে ব্যাখ্যাৰ পৰা তোমালোকে ক খ আৰু গ তিনটা কোৱেশ্চন চাবা তাৰ পিছত এফালে কোৱেশ্চন নং 6 টো চাবা কোৱেশ্চন নং 6 টো 2016 ত 18 ত আহিছিলে এফালে চাবা তোমালোকে ভাষা বিষয়ক ইয়াৰ পৰা তোমালোকে চাবা ব্ৰজৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা 2017 ত আহিছিলে আৰু যদি ভিডিওটো চাই ভাল পোৱা তেতিয়াহলে লাইক কমেন্ট কৰিবা আৰু এন্দৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সো নেক্সট চেপ্টাৰটো আছে জিকিৰটো ৰচনা কৰিছিল আজান ফকিৰ আৰু এইখিনি তোমালোকে চাবা মই জাস্ট দেখুৱাই দিছো কৈ নিদিও সময় ভিডিওটো দীঘলীয়া হৈ যাব সোৱা তাৰ পিছত আহি যোৱা প্ৰশ্নৱালীৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সো একৰ তোমালোকে একৰ ক চাবা ঘ চাবা ক গ খটো নালাগে তাৰ পিছত কোৱেশ্চন নং 2 ৰ পৰা চাবা তোমালোকে কোৱেশ্চন নং 2 চাব নালাগে 3 টো চাবা 2017 ত আহিছিলে তাৰ পিছত পেজ নং 8 ৰ পৰা তোমালোকে কোৱেশ্চন নং 4 ব্যাখ্যা কৰা ইয়াৰ পৰা কটো চালেই হল তাৰ পিছত আছে প্ৰহস্তিটো কোনে লিখিছিলে ৰঘুনাথ চৌধুৰীয়ে লিখিছিলে আৰু ইয়াৰ পৰা তোমালোকে কবি পৰিচয়ৰ পৰা তোমালোকে এইখিনি বস্তু চাই থবা পেজ নং 10 তাৰ পিছত আহি যোৱা প্ৰশ্নৱালী ভাব বিষয়ক প্ৰশ্নৱালীৰ পৰা তোমালোকে একৰ ক আৰু খ চাবা বাকিখিনি নালাগে তাৰ পিছত চাবা তাহলে উঙ চাবা প্ৰথম চ চাবা কোৱেশ্চন নং 3 টো চাবা 5 6 তাহলে 7 কোৱেশ্চন নং 7 ৰ পৰা গড়টো চাবা ঠিক আছে তাৰ পিছত ভাষা বিষয়ক ইয়াৰ পৰা কোৱেশ্চন নং 3 টো চাবা সমাৰ্থক শব্দ লিখা এইখিনি চাবা তাৰ পিছত মই অসমীয়া কোনে লিখিছিলে সৈয়দ আব্দুল মালিক ইয়াৰ কবি পৰিচয়ৰ পৰা এইখিনি বস্তু তোমালোকে চাবাই বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন থাকে ঠিক আছে তাৰ পিছত আহি যোৱা প্ৰশ্নৱালী ভাব বিষয়ক এক নম্বৰৰ কোৱেশ্চনসমূহ যদি চাব বিচৰা চাবা নহলে নালাগে তাৰ পিছত চাবা কোৱেশ্চন নং 2 চাবা 3 চাবা তাৰ পিছত আহি যোৱা পেজ নং 21 ৰ পৰা তোমালোকে কোৱেশ্চন নং 10 11 চাবা এইখিনি চালে হ'ব আৰু নালাগে তাৰ পিছত আছে দৃশ্যান্তৰ হৰে কৃষ্ণ ডেকা ইয়াৰ পৰা তোমালোকে চাবা প্ৰথমতে আহি যোৱা প্ৰশ্নৱালী পেজ নং 24 ভাব বিষয়ক ইয়াৰ পৰা এক মাৰ্কৰ কোৱেশ্চনসমূহ চাব পাৰা তাৰ পিছত এফালে চাবা তোমালোকে কোৱেশ্চন নং 2 টো চাবা তাৰ পিছত কোৱেশ্চন নং 4 টো চাবা কোৱেশ্চন নং 4 তাৰ পিছত এফালে কোৱেশ্চন নং 5 টো চাবা তাৰ পিছত কোৱেশ্চন নং 7 তাৰ পিছত ইয়াৰ পৰা আৰু নালাগে এইখিনি চালেই হল
উদ্যোগী হোৱা হা এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা দেৱজিৎ ভূঞা লিখিছিলে লেখকৰ পৰিচয়ৰ পৰা এইখিনি বস্তু চাবা এইখিনি কোৱেশ্চন ইয়াৰ পৰা কোৱেশ্চন আহি এই কোৱেশ্চনটো আহি থাকে ঠিক আছে পেজ নং 31 ত আছে তাৰ পিছত আহি যোৱা প্ৰশ্নৱালীৰ পৰা তোমালোকে 1 নম্বৰৰ গোটেই কিটা কোৱেশ্চন চাই থবা তাৰ পিছত কোৱেশ্চন নং 2 ৰ পৰা তোমালোকে ক টো চাবা খ টো চাবা ঠিক আছে কোৱেশ্চন নং 2 ৰ পৰা ক আৰু খ তাৰ পিছত আহি যোৱা 3 নম্বৰ পেজ নং 33 3 নম্বৰ চাবা 5 টো চাবা 9 টো চাবা আৰু 10 টো চাবা লগতে 12 ৰ ক খ আৰু গ টো চাবা তাৰ পিছত আহি যোৱা ভাৰতীয় সংস্কৃতি হেম বৰুৱাই লিখিছিলে এই বস্তুখিনি তোমালোকে চাবা মই মাৰ্কিং কৰি থোৱা বস্তুখিনি চাবা তোমালোকে পেজ নং 34 ত আছে তাৰ পিছত এইফালে 36 ৰ এইটো বস্তু চাবা 37 ৰ এইখিনি চাবা তাৰ পিছত এইখিনি অলপ চাবা পেজ নং 39 ত আছে এইখিনি অলপ চাবা ইণ্ডিয়াখিনি তাৰ পিছত আহি যোৱা লেখকৰ পৰিচয়ৰ পৰা এইখিনি বস্তু চাই থবা জন্ম তাৰ পিছত এইখিনি চাবা ঠিক আছে মই চিন দি দিছো তাৰ পিছত আহি যোৱা প্ৰশ্নৱালী পেজ নং 43 ৰ পৰা তোমালোকে কোৱেশ্চন নং 1 আৰু 2 চাবা তাৰ পিছত আহি যোৱা পেজ নং 44 ৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কোৱেশ্চন নং 10 11 13 15 10 11 10 12 13 15 and 18 তাৰ পিছত আহি যোৱা কোৱেশ্চন নং 20 ব্যাখ্যা কৰাৰ পৰা তোমালোকে কটো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা অসমৰ জনগোষ্ঠীৰ গাঁথনি পেজ নং 45 অসমৰ জনগোষ্ঠীৰ গাঁথনি কোনে লিখিছিলে আব্দুল সত্তাৰ ইয়াৰ পৰা তোমালোকে চাবা প্ৰশ্নৱালী 51 পেজ কোৱেশ্চন নং 1 ৰ গোটেইখিনি চাবা শৰ্ট কোৱেশ্চন হয় যেহেতু তাৰ পিছত কোৱেশ্চন নং 2 ৰ পৰা খ টো চাবা কোৱেশ্চন নং 2 ৰ পৰা খ তাৰ পিছত আহি যোৱা কোৱেশ্চন নং পেজ নং 52 কোৱেশ্চন নং 6 কোৱেশ্চন নং 6 7 8 ৰ ক টো চাবা তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ ইন্টাৰনেটৰ তিতামিতা ডক্টৰ প্ৰণয় দত্ত ইয়াৰ পৰা তোমালোকে এই বস্তুখিনি চাবা তাই মাত্ৰ জানে যে ইন্টাৰকানেকশ্যন অফ নেটৱৰ্ক এই শব্দ কেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইন্টাৰনেট শব্দৰ সৃষ্টি হৈছে ইয়াক চমুকৈ নেট বুলিও কোৱা হয় ঠিক আছে এইখিনি চাবা তাৰ পেজ নং 53 তাৰ পিছত আহি যোৱা প্ৰশ্নৱালী পেজ নং 59 ৰ পৰা তোমালোকে 1 মাৰ্কৰ কোৱেশ্চন গোটেই কেইটা চাই থবা তাৰ পিছত চাবা কোৱেশ্চন নং 2 টো চাবা 4 টো চাবা কোৱেশ্চন নং 5 টো চাবা 6 টো চাবা 7 8 এইখিনি চালে হ'ব বাকিখিনি আৰু নালাগে ইয়াৰ পৰা তাৰ পিছত চোৱা অৰুণিমা সিনহা জয়শ্ৰী গোস্বামী মহন্ত এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা আহি যোৱা পেজ নং 66 প্ৰশ্নৱালী ইয়াৰ পৰা চোৱা 1 ৰ ক টো চাবা খ টো চাবা গ ঘ ঙ 1 মাৰ্কৰ কোৱেশ্চন আটাইকেইটা চাবা তাৰ পিছত কোৱেশ্চন নং 2 টো চাবা 3 টো চাবা 4 টো নালাগে 5 টো চাবা 6 টো চাবা 7 টো চাবা 8 চাবা 9 নালাগে ঠিক আছে তাৰ পিছত আহি যোৱা অৰণ্য যাত্ৰা অনুৰাধা শৰ্মা পূজাৰী এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা আহি যোৱা পেজ নং 79 পেজ নং 79 ত তোমালোকে চাবা 1 ৰ কোৱেশ্চন নং 1 ৰ ক খ তাৰ পিছত এইফালে আহি যোৱা ঘ ঘ আটাইকেইটা প্ৰশ্ন চাবা মানে 1 মাৰ্কৰ তাৰ পিছত কোৱেশ্চন নং 2 টো চাবা 4 টো চাবা 5 টো চাবা 6 টো চাবা তাৰ পিছত 8 টো চাবা 9 টো চাবা 10 টো চাবা বাকি আৰু নালাগে তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ পাৰস্যত এভমুখী ৰবীন্দ্ৰনাথ গোস্বামী এই চেপ্টাৰটোৰ
পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সো প্ৰথমতে তোমালোকে এই বস্তুখিনি পঢ়িবা ঠিক আছে এইখিনি পঢ়িলে তোমালোকে ভাল মাৰ্কস পাবৰ কাৰণে সুবিধা হ'ব ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 82 এইখিনি মই চিন দিয়া বস্তুখিনি তোমালোকে চাবা ধুনিয়াকে চিনখিনি তোমালোকে দি লবা আন্ডাৰলাইনটো কৰি লবা ঠিক আছে তাৰ পিছত পঢ়িবা তাৰ পিছত এইখিনি চাবা তাৰ পিছত আহি যোৱা প্ৰশ্নৱালী তোহাৰ আগতে এই বস্তুখিনি চাই থবা পেজ নং 86 ৰ এইখিনি চাবা তাৰ পিছত 87 ৰ পৰা এইখিনি চাবা ঠিক আছে চিন দিয়া বস্তুখিনি ভালকে চাই লবা ঠিক আছে তাৰ পিছত চাবা পেজ নং 88 ৰ পৰা এইখিনি চাবা মই পঢ়ি নিদিও ভিডিওটো দীঘলীয়া হৈ যাব আৰু চেনেলটো ভিডিওটো চাই যদি ভাল পালা তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি থবা এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে আৰু কমেন্ট কৰি জনাবা ভিডিওটো চাই কেনে পালা তাৰ পিছত চোৱা পেজ নং 90 ৰ পৰা এইখিনি চাবা আৰু বিশেষকৈ মেথছৰ এমসিকিউ যদি লাগে তেতিয়াহলে চেনেলটোত গৈ প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা মেথছ এণ্ড সায়েন্স দুটা সাবজেক্টৰ এমসিকিউ ধুনিয়াকে দিয়া হ'ব পেজ নং 92 এইখিনি চাবা লেখকৰ পৰিচয়টো অলপ চাই থবা মই চিন্ধি দিছো আৰু বিশেষকৈ ইয়াত কোৱেশ্চন বহুত চোৱা 1 মাৰ্কৰ তোমালোকে ইমান দৰকাৰ নাই তথাপিও গড়টো চাবা তাৰ পিছত ফ চাবা মধ্যন্ন চাবা ত চাবা ধ চাবা তাৰ পিছত পটো চাবা ফটো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা কোৱেশ্চন নং ইয়াত 2 to চাবা 3 to চাবা পেজ নং 95 ত আহি যোৱা পেজ নং 95 ৰ পৰা তোমালোকে কোৱেশ্চন নং 9 10 11 and 13 এই কোৱেশ্চনখিনি চালি হ'ল ঠিক আছে তাৰ পিছত আহি যোৱা কানাইৰ চাতুৰি শ্ৰীধৰ কন্দলীয়ে লিখিছিলে চোৱা এই চেপ্টাৰটোৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন অহাৰ সম্ভাৱনা যথেষ্ট বেছি প্ৰথমতে আহি যোৱা প্ৰশ্নৱালী পেজ নং 103 পৰা তোমালোকে 1 নম্বৰ কোৱেশ্চনৰ পৰা ঘৰটো চাবা উঙ তাৰ পিছত কোৱেশ্চন নং 2 to চাবা 3 to চাবা 4 to চাবা ঠিক আছে তাৰ পিছত আৰু নালাগে ইয়াৰ পৰা তাৰ পিছত আহি যোৱা পেজ নং 104 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 8 to চাবা তাৰ পিছত 9 ৰ ক খ দুটা চালেই হ'ল তাৰ পিছত আহি যোৱা ধৰ জাৰু ধৰ বাই চেপ্টাৰটো লিখিছিলে অম্বিকাগিৰি ৰায় চৌধুৰী আহি যোৱা কেন্দ্ৰৰ প্ৰশ্ন হে চাও কোৱেশ্চন নং 107 পেজত আহা কোৱেশ্চন নং 1 ৰ ক আৰু ঘ দুটা ঘ এই তিনটা কোৱেশ্চন চালেই হ'ল তাৰ পিছত কোৱেশ্চন নং 2 to চাবা 3 to চাবা 4 to চাবা ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 108 ৰ পৰা তোমালোকে কোৱেশ্চন নং 6 to চাবা তাৰ পিছত আহি যোৱা বিহাত যোগ এই চেপ্টাৰটোৰ পৰা তোমালোকে চাবা পেজ নং 112 এই চেপ্টাৰটোৰ পৰা প্ৰশ্নৱালীৰ কোৱেশ্চন নং 1 ৰ ক টু চাবা তাৰ পিছত আৰু নালাগে তাৰ পিছত চাবা কোৱেশ্চন নং 113 কোৱেশ্চন নং 3 to চাবা 4 to চাবা 5 to চাবা ঠিক আছে তাৰ পিছত প্ৰাচীন ভাৰতীয় শিক্ষা চেপ্টাৰটো লিখিছিলে হেমচন্দ্ৰ গোস্বামী এইখিনি চাবা চিন্দিয়াখিনি তোমালোকে ভালকে চাবা তাৰ পিছত এইখিনি চাবা লেখকৰ পৰিচয়ৰ পৰা পেজ নং 116 লেখকৰ পৰিচয়ৰ পৰা এইখিনি চাবা তাৰ পিছত চাবা পানিনি আৰু চাণক্য এই দুটা চমুটোক আহিব পাৰে ঠিক আছে চাই থবা তাৰ পিছত তোমালোকে আহি যোৱা প্ৰশ্নৱালী 1 ৰ পৰা এটা কোৱেশ্চনো নালাগে 4 to চাবা 5 to চাবা তাৰ পিছত 6 নম্বৰৰ পৰা এইখিনি চাবা তাৰ পিছত আৰু প্ৰয়োজন নাই এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে থ্যাংক ইউ